চকুৰে বাট নেদেখা হৈছে নহিৰাৰ এহাল পিতৃ মাতৃয়ে। সন্তানৰ চিকিৎসাৰ বাবে দিক বিদিক হেৰুৱাইছে দম্পতীহালে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰাৰ খৰ্গেশ্বৰ দাস আৰু পূৰ্ণিমা দাস বৰ্তমান হৈ পৰিছে নিৰুপায়। তেখেতসকলৰ সন্তান প্ৰীতি দাসৰ বিকল হৈছে এটা কিডনী। সপ্তম শ্ৰেণীত পঢ়ি থকা 13 বছৰীয়া প্ৰীতি দাস সৰুৰে পৰা যথেষ্ট প্ৰতিভাৱান। বিদ্যালয় তথা নহিৰা অঞ্চলত হোৱা বিভিন্ন দৌৰ, কাবাডী আদি প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰীতি দাসক আজি প্ৰয়োজন চিকিৎসাৰ। এখেত খৰ্গেশ্বৰ দাস মেজিক চলাই কোনোমতে দেহে কেহে চলাই আছিল তেখেতৰ মৰমৰ ঘৰখন। প্ৰায় 10 দিন আগৰ সুস্থ সবল প্ৰতিভাসম্পন্ন প্ৰীতি দাসৰ শৰীৰৰ বিভিন্ন অংশ ফুলি অহা দেখি পিতৃ খৰ্গেশ্বৰ দাস আৰু মাতৃ পূৰ্ণিমা দাসে চিকিৎসালয়লৈ লৈ যায় প্ৰীতিক। আৰু কেইবাটাও পৰীক্ষা কৰাৰ পিছত পোহৰলৈ আহে এটা কিডনী নাই 13 বছৰীয়া প্ৰীতি দাসৰ। নমস্কাৰ, মোৰ নাম শ্ৰী খগেন দাস। মই নৈৰা গাঁৱত থাকোঁ, নৈৰা ভাগৱতীপাৰা। মই পৰিয়ালটো কিবা কৰি চলাই আছিলোঁ আৰু গাড়ী চলাই পুহি আছিলোঁ পৰিয়ালটো। বৰ্তমান মোৰ সমস্যা হৈছে মাইনাজনী হঠাৎ মোৰ বেমাৰ এটা ওলালে। বেমাৰটো ধৰা পৰাতে চিকিৎসাৰ গম পালোঁ জন্মৰ কিডনী এটা নাই আৰু পানী অকণমান জমা হৈছে। আজি 10 দিনমান হ'ল। কিমানমান শ্ৰেণীত পঢ়ি আছিল মাইনাছ 7ত পঢ়ি আছে ক্লাছ। প্ৰীতি দাস 13 বছৰ। ডক্টৰে কি কৈছে? ডক্টৰে আৰু বহুত কিবা পৰীক্ষা কৰিব দিছে, তো কৰিব পৰা নাই। আমি পৰীক্ষা কৰাৰ কাৰণে আমি ৰাইজৰ পৰা সহায় সুবিধা বিচাৰিছোঁ। এইখিনি মই ক'ব লাগিব। আৰু আমাৰ পলাশবাৰী সমষ্টিৰ হেমন্ত ছাৰক অকণমান যাতে সহায় কৰে, এইখিনি বিনতি মোৰ ফালৰ পৰা। এতিয়া বহু চিকিৎসাৰ প্ৰয়োজন প্ৰীতিৰ, কিন্তু আনৰ মেজিক চলাই পৰিয়াল পোহপাল দিয়া খৰ্গেশ্বৰ দাসৰ হাতত নাই চিকিৎসাৰ বাবে ধন। সেয়েহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমন্ত ঠাকুৰীয়া তথা সমূহ অসমবাসী ৰাইজৰ সহায় বিচাৰিছে প্ৰীতিৰ পিতৃ মাতৃয়ে। হয়তো আপোনাৰ অলপ সহায়ৰ ফলত খৰ্গেশ্বৰৰ পৰিয়াললৈ ঘূৰি আহিব সুখ আৰু শান্তি। নমস্কাৰ, মই সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ। বৰ্তমান পলাশবাৰী সমষ্টি নহিৰা গাঁৱৰ ভাগৱতীপাৰা পৰিয়াল মানে শ্ৰী খগেন দাস আৰু মাইনাজনী হ'ল প্ৰীতি দাস। তেওঁৰ যি চিকিৎসাৰ মানে ফলত দেখা গ'ল অসুবিধা, সেই অসুবিধাৰ কাৰণে মানুহ পৰিয়ালটোৰ বহুত বিপদত পৰিছে। আৰু তেওঁলোকক সমূহ অসমবাসী ৰাইজ আৰু লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হিমন্ত ছাৰ মই ফালৰ পৰা অনুৰোধ কৰিছোঁ, তেওঁ যাতে কিবা যিকোনো উপায়েই নহওক, যেনেকৈ নহওক তেওঁ যাতে মানে পৰিয়ালটোক সহায় অভিযোগ কৰে। আৰু ডক্টৰ হিমন্ত বিশ্ব ছাৰলৈও মই অনুৰোধ কৰিছোঁ, ছাৰ আপোনালোকে যাতে কিবা সহযোগ কৰি মাইনাজনীৰ মানে জীৱনটো ৰক্ষা কৰে, সেয়ে মোৰ ফালৰ পৰা অনুৰোধ। আৰু বৰ্তমান ময়ো তেখেতৰ লগত তেওঁলোকৰ পৰিয়ালৰ লগত লাগি আছোঁ। পাৰোঁ নোৱাৰোঁ সেইটো বেলেগ কথা, যি পাৰোঁ সহায় কৰিব বিচাৰিছোঁ। আৰু আমাৰ নহিৰা গাঁৱৰ সমূহ ৰাইজ, ভাই হওক, দাদা হওক, বন্ধু হওক, যোনে যেনেকৈ যি কৰে অলপ সহায় কৰিলে মই খুব ভালে পাম। সেয়ে মোৰ ক'বলগীয়া আছিল আৰু এইখিনি মোৰ অনুৰোধ। খৰ্গেশ্বৰ দাসৰ যোগাযোগ নম্বৰ 8724069526 আৰু 9706478428। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।